তো ছাত্ৰ ছাত্ৰীসকল ক্লাছ 10 যেটো মানে পৰিসংখ্যা চেপ্টাৰ আছে তাৰে এটা প্ৰবলেম অবজেক্টিভ টাইপ যেটো কোৱেশ্চন 2016 আহিছিল এছএলসিৰ সো ইয়াতে আমাক কি দিয়া আছে মধ্যমা দিয়া আছে বহুলক দিয়া আছে কমে 33 and 45 দিয়া আছে সো ইয়াৰে আমি কি ক্যালকুলেট কৰিব লাগে মাধ্য ফাইন কৰিব লাগে মাধ্য উলিয়াব লাগে ওকে হা সো অপচন কেটাৰ যিকোনো এটা আনসাৰ হ'ব সো এইটো কৰিবলৈ যাওতে কি কৰিব লাগিব এটা আমি ফৰ্মুলা জানিব লাগে যেটো মানে ৰিলেশন উইথ মধ্যমা বহুলক আৰু মাধ্যৰ মাজৰ এটা সম্পৰ্ক আছে যেটো আমি সেই সম্পৰ্কটোৰ জৰিয়তে দি আমি প্ৰবলেমটো সলভ কৰিম সো সম্পৰ্কটো এনেকা 3 মধ্যমা ইকুৱেল বহুলক প্লাস এটা 2 মাধ্য এই যেটো ফৰ্মুলা এই যেটো মানে ফৰ্মুলা এই ফৰ্মুলাটোৰ জৰিয়তে দি আমি এই প্ৰবলেমটো সলভ কৰিম সো আমাক ইয়াতে অলৰেডি কি দি থোৱা আছে মধ্যমা দিয়া আছে আমাৰ কিমান দিয়া আছে 33 সো 3 টো মানে কি হৈছে পূৰণ হৈছে 33 পূৰণ দিলো ওকে বহুলক আমাক কিমান দিয়া আছে বহুলক আমাক দিয়া আছে 45 ওকে 45 দেন প্লাস 2 এটো মাধ্য মান দিয়া নাই মাধ্যটো আমি উলিয়াব লাগে সো ভেৰি ইজি বেছি টাফ নহয় ইমান সো এটা পূৰণ কৰিলে কিমান হ'ব 3 আৰু 33 পূৰণ কৰিলে 3 3 গুণ 9 3 3 গুণ 99 পালো ওকে নেক্সট আমি কি কৰিম এতিয়া এই যেটো একেবাৰে কৰি দিছো এই যেটো 45 আছে 45 টো মই কি কৰি দিম এই ফালে লৈ নিম সমান চিনৰ এইটো ফালে লৈ নিলে কি হ'ব বিয়োগ হয় সদায় ধনাত্মক সংখ্যাবিলাক সমান চিনৰ ফালে স্থানান্তৰ কৰিলে লেফট সাইড বা ৰাইট সাইড স্থানান্তৰণ কৰিলে কি হয় ধনাত্মক সংখ্যাবিলাক সদায় কি হয় বুলি জানো আমি বিয়োগ চিন আহে আগত কি চিন আহিব বিয়োগ সো 45 কিয় বিয়োগ চিন আহিল কাৰণ এইটো ধনাত্মকত আছে ওকে এইফালে অকল কি ৰাখিব 2 মাধ্য ওকে নাও ইখিনি বিয়োগ কৰিলে কিমান হ'ব 99 ৰ পৰা 45 যেতিয়া আমি মাইনাস কৰিম কিমান হ'ব 9 5 গলে 4 9 4 গলে কিমান 5 ওকে 2 থাকিলে এইটো 2 এতিয়া মই কি কৰিম এই যে 2 টো কি কৰিম 2 মাধ্যটো লিখিলো একবাৰ আমি 2 টো কি ক্যান্সেল কৰিব লাগে 2 টো আমি হটাব লাগে সো আমি যেটো আমি সমীকৰণ সমাধানত পাইছিলো যি পূৰণ থাকে কি পূৰণ হৈছে 2 পূৰণ হৈছে মানে 2 পূৰণ হৈ থকা কাৰণে 2 ফালে মই কি কৰিম 2 দি হৰণ কৰি দিম ইয়াতো 2 এৰে হৰণ কৰি দিম ওকে কাৰণ 2 টো মই ক্যান্সেল কৰিব লাগে সো 2 পূৰণ হৈ থকা কাৰণে মই কি কৰি দিছো 2 ফালে হৰণ কৰি দিছো ওকে সো ইয়াতে 2 কাটা গেল 2 দি 54 হৰণ কৰিলে কিমান বাৰ যাব কিমান হ'ব হৰণ কৰিলে সো হৰণটো মই দেখাই দিছো 2 2 গুণ 4 ওকে 5 4 গলে 1 2 7 গুণ 14 ওকে কিমান বাৰ গেল 27 ওকে ইয়াতে অকল কি থাকিল মাধ্য সো মাধ্যৰ আমি आंसर কিমান পালো মাধ্য আমি কিমান পালো 27 গতিকে কোনটো অপচন আমাৰ ৰাইট হ'ব 27 okay this is the right answer